সন্ত্ৰাসবাদী পৃষ্ঠপোষকৰ ধন আজমল ফাউণ্ডেশ্যনেৰে অহাৰ বিতৰ্ক মাৰ নৌজাওঁতে সাংসদজনৰ বিৰুদ্ধে এইবাৰ ভূমি বেদখলৰ অভিযোগ নবকাত আজমল বিশ্ববিদ্যালয় স্থাপনৰ বাবে দৰিদ্ৰ লোকৰ ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে যমুনামুখ সমষ্টিৰ খকনচুৰিত বিশ্ববিদ্যালয় স্থাপনৰ বাবে আদিবাসী লোকৰ ভূমি বেদখল কৰিছে আজমল ফাউণ্ডেশ্যনে আৰু এই অভিযোগ উত্থাপন কৰিছে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে আনহাতে চৰকাৰী ভূমি দখলৰো অভিযোগ আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে উত্থাপিত হৈছে আপনি অচিত কৈছিল নে কথাবিলাক অচিত মানে যিজন মানে আপোনাৰ তাৰমানে তেখেত হ'ল গাঁওবুঢ়া ঠিক আছে তেখেত মানে তেওঁ ইনিচিয়েটিভ লৈছিলে এইটো সমাধান কৰিব যি প্ৰকাৰে মানে মাটি বেদখল চলি আছে হোজাই জিলাত তাৰ কাৰণে বহুত আমি চিন্তনীয় মানে চিন্তাত পৰিছোঁ কাৰণ কেইদিনমান আগতে হোজাই সমষ্টিটো আমাৰ দীঘলবাৰী অঞ্চলত 12 ফুটি গাঁও পঞ্চায়ত অঞ্চলতো বহুত মাটি বেদখল হ'ল VGR PGR ৰিজাৰ্ভ মাটি বেদখল হৈছে এইকাৰণে আমি চেষ্টা কৰি আছোঁ যে এই মাটিখিনি আমি কেনেকৈ আকৌ ঘূৰাই আনিব পাৰোঁ ৰাতিৰ ভিতৰত আজমল ফাউণ্ডেশ্যন যাৰ বিৰুদ্ধে এতিয়া বহুত গোটেই ভাৰতবৰ্ষত চৰ্চাৰ বিষয় হৈ পৰিছে আজমল ফাউণ্ডেশ্যনে যি প্ৰকাৰে এইটো মাটি তেওঁলোকে বেদখল কৰিছে সেইটো কিন্তু এটা বহুত ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে কাৰণ এয়া বিলাসপুৰী মানুহৰ মাটি তেওঁলোকে হয়তো বিক্ৰী কৰিব নকৰিব তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু তেওঁলোকক জেলত পঠাই ষড়যন্ত্ৰ কৰি জেলত পঠাই তাৰপিছত এই 8 বিঘা মাটি তেওঁলোকে বেদখল কৰিছে সেইটো কিন্তু আমি সহ্য নকৰোঁ